Hello students, class 12 और আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে স্বাগতম জনাইছো। আমি পঢ়ি আছিলো ক্লাস 12 ৰ চেপ্টাৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ আৰু তাৰে আজি এটা নতুন টপিক ডাইপোল ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনত যদি আমি এটা ইলেক্ট্ৰিক ডাইপোল ৰাখো, সেই ইলেক্ট্ৰিক ডাইপোলটোৰ ওপৰত কি হ'ব, কি কথা, সেই বস্তুখিনিকে আজি আমি ডিটেইলছত ডিসকাস কৰিম। ওকে, এতিয়া ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানেনো কি? ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে হৈছে এনেকুৱা এখন ইলেক্ট্ৰিক ফিল্ড যিখন ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড প্ৰতিটো পইণ্টতে কি থাকে, সেম থাকিব। তেনেকুৱা এখন ইলেক্ট্ৰিক ফিল্ডকে আমি কি বুলি কম, ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড বুলি কম। দ্যাট মিন্স এখন বোৰ্ড, এই বোৰ্ডখনৰ ওপৰত এই যিটো ৰিজন আছে, এই ৰিজনটোত এখন কি আছে বুলি ক'লো, আমি ইলেক্ট্ৰিক ফিল্ড আছে বুলি ক'লো। তেতিয়াহ'লে এই বোৰ্ডখনৰ প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউডটো কি হ'ব, ইকুৱেল হ'ব। সো তেনেকুৱা এখন ইলেক্ট্ৰিক ফিল্ডকে আমি কি ইলেক্ট্ৰিক ফিল্ড বুলি কম, ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড বুলি কম। এতিয়া ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনক আমি কেনেকুৱা ধৰণে ৰিপ্ৰেজেন্ট কৰোঁ? ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনক আমি ৰিপ্ৰেজেন্ট কৰোঁ কিছুমান প্যাৰেলাল লাইনছ দি। এই প্যাৰেলাল লাইনছ বিলাকে কি বুজায়, এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড বুজায়। অকল লাইনছ বিলাক প্যাৰেলালকে আঁকিলে নহ'ব, লগতে ইহঁতৰ মাজৰ যিটো ডিসটেন্স, এই ডিসটেন্স বিলাকো ইকুৱেলকে আঁকিব লাগিব। এইডাল আৰু এইডালৰ মাজৰ যিটো ডিসটেন্স, এডাল আৰু এডালৰ মাজৰ ডিসটেন্সটো কি হ'ব লাগিব, ইকুৱেল হ'ব লাগিব। সো এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এনেকুৱা ধৰণে ড্ৰ কৰিব পাৰি। ঠিক আছে? সো ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশনটো আছে এইফালে, আৰু সেই ইলেক্ট্ৰিক ফিল্ডখন সাপোজ আমি কি বুলি ধৰি ললো, ই ভেক্টৰ বুলি ধৰি ললো। এতিয়া মই ইয়াত এটা ডাইপোল কনসিডাৰ কৰিম। ঠিক আছে? মই এটা ইলেক্ট্ৰিক ডাইপোল কনসিডাৰ কৰিম। ইয়াতে মই কি কৰিলো, এটা ইলেক্ট্ৰিক ডাইপোল কনসিডাৰ কৰিলো। ঠিক আছে? তো এটো মাইনাস কিউ চাৰ্জ আৰু এটো প্লাস কিউ চাৰ্জ, মই এটা ডাইপোল কনসিডাৰ কৰিলো। এতিয়া আমি কি জানো, এটা চাৰ্জক যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখো, আমি ইলেক্ট্ৰিক ফিল্ডৰ ফিজিক্যাল সিগনিফিকেন্স মানে কি বুলি যদি কোৱা যায়, তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ফিজিক্যাল সিগনিফিকেন্স কি, যে ইলেক্ট্ৰিক ফিল্ড এখনত যদি আমি এটা চাৰ্জ ৰাখো, দেন সেই চাৰ্জটোৰ ওপৰত আমি এটা কি পাওঁ, ফোৰ্স পাওঁ। তেতিয়াহ'লে আমি ইয়াতে কি এটা ডাইপোল ৰাখিছো, বা আমি ইয়াতে দুটা চাৰ্জ ৰাখিছো, এটা মাইনাস কিউ আৰু এটা প্লাস কিউ, আমি ই ইলেক্ট্ৰিক ফিল্ড এখনত ৰাখিছো। তেতিয়াহ'লে ডেফিনেটলি কি হ'ব, এই চাৰ্জ দুটাৰ ওপৰত আমি এটা কি পাম, ফোৰ্স পাম। ঠিক আছে? এতিয়া আমি প্লাস কিউ চাৰ্জটোৰ ওপৰতো এটা ফোৰ্স পাম, আৰু মাইনাস কিউ চাৰ্জটোৰ ওপৰতো এটা কি পাম, ফোৰ্স পাম। তো ফোর্সটো আমি কেনেকৈ পাইছিলো, আমি ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশন আছিলে কি, ইলেক্ট্ৰিক ফিল্ড E is equal to F divided by Q, তেতিয়াহ'লে F equal to কি পাম, আমি QE পাম। ঠিক আছে? তো আমি ফোর্সটো কিমান পাম, চাৰ্জ মাল্টিপ্লাইড বাই ইলেক্ট্ৰিক ফিল্ড কৰিলে আমি কি পাম, ফোর্সটো পাম। দ্যাট মিন্স এই চাৰ্জটোৰ ওপৰতো আমি এটা ফোর্স পাম যিটোৰ ম্যাগনিটিউড হ'ব QE, আৰু এই চাৰ্জটোৰ ওপৰতো আমি এটা ফোর্স পাম যিটোৰ ম্যাগনিটিউড হ'ব QE। বা যদি ইন ভেক্টৰ ফৰ্ম লিখো, তেতিয়াহ'লে আমি মাইনাস QE ভেক্টৰ লিখিব পাৰোঁ। ওকে? ঠিক আছে? এতিয়া আমি ডাইৰেকশন কেনে পাম, ডাইৰেকশন কেনে পাম? তো এফালে এইটো ডাইৰেকশনৰ পৰা এইটো ডাইৰেকশনলৈ এখন ইলেক্ট্ৰিক ফিল্ড আছে। দ্যাট মিন্স কি, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কেনে থাকে, পজিটিভৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন সদায় ওলাই যায়, আৰু নিগেটিভত গৈ ডাইৰেকশন বিলাক সোমাই। আমি কৈছিলো যে এটা পজিটিভ পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি আছিল, ৰেডিয়েলি আউটৱাৰ্ডছ, আৰু নিগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কেনে আছিল, ৰেডিয়েলি ইনৱাৰ্ডছ, নিজৰ গাৰ ফাল থাকে। সো তেতিয়াহ'লে ইয়াত যিখন ইলেক্ট্ৰিক ফিল্ড আছে, সেই ইলেক্ট্ৰিক ফিল্ডখন কেনে আছে, এফালে পজিটিভ চাৰ্জ এখিনি থাকিব লাগিব, আৰু এফালে নিগেটিভ চাৰ্জ এখিনি থাকিব লাগিব। সেইটো কাৰণে ফ্ৰম পজিটিভ টু নিগেটিভ, পজিটিভৰ পৰা ওলাই গৈছে আৰু নিগেটিভত গৈ সোমাই আছে। তেতিয়াহ'লে ইয়াত থকা এই যিটো পজিটিভ চাৰ্জ, সেই পজিটিভ চাৰ্জটো কেনি যাব, এফালে আহিব, এফালে আহিব, ডেফিনেটলি এফালে যাব। কিলে যাব, বিকজ এফালে নিগেটিভ চাৰ্জ এখিনি আছে। এই নিগেটিভ চাৰ্জখিনি পজিটিভ চাৰ্জটো কি কৰিব, নিজৰ ফালে এট্ৰেক্ট কৰিব। বা সিম্পলি আমি এটা কথা ক'ব পাৰো যে ইলেক্ট্ৰিক ফিল্ড এখনত পজিটিভ চাৰ্জ এটাৰ ওপৰত ফোৰ্সটো কেনি লাগে, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনত লাগে, আৰু নিগেটিভ চাৰ্জ এটাৰ ওপৰত ফোৰ্সটো কেনি লাগে, ইন দা অপোজিট ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড লাগে। সো তেতিয়াহ'লে আমাৰ এই যিটো পজিটিভ চাৰ্জ আছিল, এই পজিটিভ চাৰ্জটোৰ ওপৰত ফোৰ্সটো কেনি লাগিব, ইন দা ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড, আৰু ইয়াৰ ভ্যালুটো হ'ব কিমান, QE ভেক্টৰ। আৰু এই মাইনাস কিউ চাৰ্জটোৰ ওপৰতো আমাৰ কি লাগিব, এটা ফোর্স লাগিব, আৰু সেই ফোর্সটো ডাইৰেকশন কেনে থাকিব, ইন দা অপোজিট ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড, আৰু তাৰ ভ্যালুটো কিমান হ'ব,
minus QE vector ঠিক আছে ওকে আমি প্লাস QE vector আৰু minus QE vector আমি কি পালো দুটা ফোর্স পালো এতিয়া আমি কি দেখিলো যে দুইটা ফোর্সৰে ম্যাগনিটিউডটো একে এই নেগেটিভ সাইনটো কিয় আহিছে বিকজ ডাইৰেকশনটো অপোজিট আছে সেইটো কাৰণে ইয়াতে নেগেটিভ সাইন হৈছে কিন্তু দুইটা ফোর্সৰে ম্যাগনিটিউডটো একে আৰু সেই ম্যাগনিটিউডটো হৈছে কিমান F ইকুৱেল টু কি QE দুইটা ফোর্সৰ ম্যাগনিটিউডটো F ইকুৱেল টু QE তেতিয়াহলে আমি এটা কথা গম পালো যে এই ডাইপোলটোৰ পৰা দুটা ফোর্স লাগি আছে এটা প্লাস QE ভেক্টৰ আৰু এটা মাইনাস QE ভেক্টৰ তেতিয়াহলে নেট ফোর্সটো কিমান হ'ব নেট ফোর্সটো কিমান হ'ব net force on the dipole is 0 because দুইটাৰ magnitude QE but direction to opposite হেতু কাৰণে কি হ'ব net force on the dipole is 0 কেতিয়াবা আমাক 1 মাৰ্কৰ কোৱেশ্চন উঠে যে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনত যেতিয়া আমি এটা ডাইপোল ৰাখিম সেই ডাইপোলটোৰ ওপৰত টোটাল ফোর্স কিমান হ'ব সো আমি কি কম এই ডাইপোলটোৰ ওপৰত টোটাল ফোর্সটো কিমান আছে 0 আছে F নেটটো কিমান আছে 0 আছে সো ইউনিফর্ম ইলেক্ট্রিক ফিল্ড এখনত আমি যেতিয়া এটা ডাইপোল প্লেস কৰিম সেই ডাইপোলটোৰ ওপৰত টোটাল ফোর্সটো কি হ'ব 0 যেতিয়া টোটাল ফোর্স 0 হয় বডি এটাৰ ওপৰত তেতিয়াহলে বডিটো মুভ কৰিব জানো বডিটো মুভ নকৰে বডি এটাৰ ওপৰত টোটাল ফোর্স যদি 0 হয় তেতিয়াহলে বডিটো কি মুভ নকৰে আৰু সেই বডিটোক আমি ট্ৰান্সলেশনাল ইকুইলিব্ৰিয়ামত আছে বুলি কওঁ কি বুলি কওঁ ট্ৰান্সলেশনাল ইকুইলিব্ৰিয়াম বুলি কওঁ that means বডিটো মুভ কৰিব পৰা নাই হেতু কাৰণে আমি তাক কি বুলি কম ট্ৰান্সলেশনাল ইকুইলিব্ৰিয়ামত আছে বুলি কম that means এই বডিটোৰ ওপৰত নেট ফোর্সটো 0 মানে কি বডিটোৰ ওপৰত 0 নহয় মানে আমাৰ ইয়াত যেটো ডাইপোল আমি কনসিডাৰ কৰিছো সেই ডাইপোলটোৰ ওপৰত কি হৈছে নেট ফোর্সটো 0 হৈছে আৰু নেট ফোর্সটো 0 হৈছে কাৰণে আমি কি কম এই ডাইপোলটো কিহত আছে বুলি কম ট্ৰান্সলেশনাল ইকুইলিব্ৰিয়ামত আছে বুলি কম এই ডাইপোলটো কিহত আছে বুলি কম ট্ৰান্সলেশনাল ইকুইলিব্ৰিয়ামত আছে বুলি কম এটা মোস্ট কমন 1 মাৰ্ক কোৱেশ্চন যে ইউনিফর্ম ইলেক্ট্রিক ফিল্ড এখনত যদি আমি ইলেক্ট্রিক ডাইপোল এটা ৰাখি দিম সেই ইলেক্ট্রিক ডাইপোলটোৰ ওপৰত টোটাল ফোর্স কিমান লাগিব বুলি ক'লে সেই টোটাল ফোর্স কিমান লাগিব 0 টোটাল ফোর্সটো 0 আৰু হেতু কাৰণে বডিটো ট্ৰান্সলেশনাল ইকুইলিব্ৰিয়ামত আছে দ্যাট মিন্স বডিটো মুভ কৰিব নোৱাৰে সো এইখিনিলৈকে আমি কথাটো বুজি পালো আচ্ছা এটা বডিৰ ওপৰত যেতিয়া দুটা ইকুৱেল এণ্ড অপোজিট ফোর্স লাগি থাকে তেতিয়া বডিটো কি হ'ব এই যেটো ডাইপোল আছে সেই ডাইপোলটোৰ ওপৰত এফালে এটা ফোর্স লাগি আছে আৰু এফালে এটা ফোর্স লাগি আছে এফালে যেটো ফোর্স লাগি আছে সেই ফোর্সটো কি কৰিব এই ডাইপোলটোক এফালে মুভ কৰিব বিচাৰিব rotate কৰিব বিচাৰিব আৰু এফালে যেটো ফোর্স লাগি আছে সেইটো এফালে rotate কৰিব বিচাৰিব আলটিমেটলি আমাৰ যেটো ডাইপোল আছে সেই ডাইপোলটো এনেকুৱা ধৰণে কি কৰিব rotate কৰিব বিচাৰিব ঠিক আছে that means এই যেটো আমাৰ ডাইপোল আছে সেই ডাইপোলটোৱে কি কৰিব বিচাৰিব rotate কৰিব বিচাৰিব আৰু rotate কেতিয়া কৰে বডি এটা rotate কৰিবলৈ হলে কি লাগিব তাত এটা টৰ্ক প্ৰডিউস হ'ব লাগিব যেনেকে বডি এটা মুভ কৰিবৰ কাৰণে বডিটোৰ ওপৰত কি থাকিব লাগিব এটা ফোর্স থাকিব লাগিব ঠিক সেইদৰে বডি এটা rotate কৰিবলৈ হলে বডিটোৰ ওপৰত কি থাকিব লাগিব টৰ্ক থাকিব লাগিব ঠিক আছে আৰু টৰ্ক আমি কেতিয়া পাওঁ এটা বডিৰ ওপৰত আমি টৰ্ক কেতিয়া পাওঁ এই বডিটোৰ ওপৰত আমি টৰ্ক কেতিয়া পাম যেতিয়া আমি দুটা ইকুৱেল এণ্ড অপোজিট ফোর্স এপ্লাই কৰিম সাপোজ এটো এটা ডাইপোল হয় এই ডাইপোলটোৰ ওপৰত আমি কি কৰিলো এফালে এটা ফোর্স এপ্লাই কৰিলো আৰু এফালে এটা ফোর্স এপ্লাই কৰিলো আলটিমেটলি এই যেটো ডাইপোল আছে ডাইপোলটো এনেকুৱা ধৰণে কি কৰিব rotate কৰিব বুজি পাইছেনে আমি এফালে ওপৰলে এটা ফোর্স লগাইছো আৰু তললে এটা ফোর্স লগাইছো আলটিমেটলি বডিটো কেনি মুভ কৰিব এনেকুৱা ধৰণে মুভ কৰিব ঠিক আছে সো আমি টৰ্ক পঢ়িছিলো টৰ্ক ডিউ টু এ কাপল বুলি ক'লে ফিজিক্সত কি বুজায় মেকানিক্সত কি বুজায় টু ইকুৱেল এণ্ড অপোজিট ফোর্সেস দুটা ইকুৱেল এণ্ড অপোজিট ফোর্সেসক আমি কি বুলি কওঁ কাপল বুলি কওঁ ইয়াত আমি দুটা ইকুৱেল এণ্ড অপোজিট ফোর্স দেখিছো এটা প্লাস QE আৰু এটা কি মাইনাস QE বাট ইহঁতৰ যেটো লাইন অফ একচন আছে লাইন অফ একচনটো কি বেলেগ লাইন অফ একচন বেলেগ মানে ইয়াৰ লাইন অফ একচন প্লাস QE লাইন অফ একচন কোনটা এটা এফালে যদি আমি এক্সটেন্ড কৰি দিও এফালে লাইন অফ একচন পাম আৰু মাইনাস QE লাইন অফ একচন ডাল কেনি পাম এফালে পাম সো যেতিয়া এটা বডিৰ ওপৰত দুটা ইকুৱেল এণ্ড অপোজিট ফোর্স থাকে আৰু সেই ফোর্স দুটাৰ যদি লাইন অফ একচনটো যদি বেলেগ হয় তেতিয়াহলে সেই বডিটোৰ ওপৰত এটা কি থাকে টৰ্ক থাকে আমি এটো আগতে পঢ়িছো আৰু আমি টৰ্কটো কেনেকৈ ক্যালকুলেট কৰিম আইদাৰ ফোর্স ইনটু পারপেন্ডিকুলার ডিসটেন্স বিটুইন দ্য টু ফোর্সেস ঠিক আছে আইদাৰ ফোর্স যিকোনো এটা ফোর্স ললো আৰু পারপেন্ডিকুলার ডিসটেন্স বিটুইন দ্য টু ফোর্সেস আৰু সেই ফোর্স দুটাৰ মাজৰ যেটো পারপেন্ডিকুলার ডিসটেন্স এই পারপেন্ডিকুলার ডিসটেন্সটো আমি ক্যালকুলেট কৰিব লাগিব ঠিক আছে তো
এতিয়া আমি ইয়াত কি দেখিছো দুটা ইকুৱেল এণ্ড অপজিট ফোৰ্স আছে আৰু দুইটাৰ লাইন অফ একচনটো বেলেগ বেলেগ ঠিক আছে এটা লাইন অফ একচন ইয়াৰ কাৰণে এফালে আছে ইয়াৰ ফালে লাইন অফ একচন এফালে এডাল ঠিক আছে সো দুইটাৰ লাইন অফ একচনটো বেলেগ বেলেগ সো লাইন অফ একচনটো বেলেগ হোৱাৰ কাৰণে ইহঁতি এটা কি কৰিব টৰ্ক প্ৰডিউস কৰিব আৰু সেই টৰ্কটোৱে কি কৰিব আমাৰ এই যেটো ডাইপোল আছে সেই ডাইপোলটো কি কৰিব এনেকুৱা ধৰণে কি কৰিব ৰোটেট কৰাব ক্লকৱাইজ ৰোটেট কৰাব এনেকুৱা ধৰণে ডাইপোলটো কি কৰিব ৰোটেট কৰিব ঠিক আছে সো আমি ইয়াতে কি পাম এটা টৰ্ক পাম যেতিয়া ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনত আমি এটা ডাইপোল ৰাখিম এই ডাইপোলটোৰ পৰা নেট ফোৰ্সটো 0 হ'ব প্ৰথম কথা কিন্তু দুটা ইকুৱেল এণ্ড অপজিট ফোৰ্সেস লাগি থকাৰ কাৰণে আৰু সেই ফোৰ্স দুটাৰ লাইন অফ একচনটো বেলেগ বেলেগ হোৱাৰ কাৰণে আমি সেই ডাইপোলটোৰ ওপৰত এটা আমি কি পাম টৰ্ক পাম আৰু ডাইপোলটোৰ ওপৰত এটা টৰ্ক পোৱা মানে কি ডাইপোলটো কি কৰিব ৰোটেট কৰিবলৈ আৰম্ভ কৰিব এতিয়া আমি এই ডাইপোলটোৰ ওপৰত যেটো টৰ্ক পাম আমি সেই টৰ্কটো আমি ক্যালকুলেট কৰিম সো টৰ্ক কেনেকৈ ক্যালকুলেট কৰে টৰ্ক ইজ ইকুৱেল টু হয় either force torque due to a couple either force multiplied by perpendicular distance between the two forces যিকোনো এটা force multiplied by perpendicular distance between the two forces হল এতিয়া আমি এই ফোর্স দুটাৰ মাজৰ যেটো পারপেন্ডিকুলার ডিসটেন্স এই পারপেন্ডিকুলার ডিসটেন্সটো আমি উলিয়াব লাগিব এটো পারপেন্ডিকুলার ডিসটেন্স নেকি এটো পারপেন্ডিকুলার ডিসটেন্স নহয় ঠিক আছে সো পারপেন্ডিকুলার ডিসটেন্স উলিয়াব কাৰণে মই কি কৰিলো এডাল এনেকৈ এফালে এক্সটেন্ড কৰিলো ইয়াৰ লাইন অফ একচন ডাল মই বহাই ঠিক আছে এডাল হৈছে এই ফোর্সটোৰ লাইন অফ একচন তেতিয়াহলে ইয়াৰ পৰা মই কি কৰিলো এডাল পারপেন্ডিকুলার ড্ৰ কৰি দিলো আৰু এই পারপেন্ডিকুলার ডালে হৈছে কি আমাৰ এই পারপেন্ডিকুলার ডালে হ'ব কি line perpendicular distance between the two forces এতিয়া আমি ধৰি ললো কি যে আমাৰ যেটো ডাইপোল আছে সেই ডাইপোলটোৰ যেটো লেংথ হয় সেই লেংথটো সাপোজ আমি ধৰি ললো 2s a লেংথটো ধৰি ললো আমি কি 2s a এটো আমি ডাইপোলটোৰ সেন্টাৰ o বুলি ধৰি ললো এটা ডাইপোলটোৰ সেন্টাৰ o ঠিক আছে ওকে আৰু ডাইপোলটোৰ লেংথ আমি ধৰি ললো কিমান 2s a - q পৰা o লৈকে a or পৰা + q লে আৰু আমি এটা বস্তু পাম কি যে এইফালে এটা ভেক্টৰ থাকিব আৰু এই ভেক্টৰটোৰ নাম হ'ব কি p ভেক্টৰ মানে ডাইপোল মোমেন্ট ভেক্টৰ আমি এটা কি পাম ডাইপোল মোমেন্ট ভেক্টৰ পাম আৰু ডাইপোল মোমেন্ট ভেক্টৰটো সদায় কেনে থাকে ফ্ৰম দ্য নেগেটিভ চাৰ্জ টু দ্য পজিটিভ চাৰ্জ along the dipole axis আৰু আমি কনসিডাৰ কৰি ললো কি ইয়াতে এটা এংগল কনসিডাৰ কৰি ললো আৰু এই এংগলটোৰ নাম দিলো কি থিটা এতিয়া এই এংগলটো কাৰ মাজৰ এংগল থিটাটো কাৰ মাজৰ এংগল আমি দেখিছো যে ডাইপোল এক্সিস ডালৰ লগত এই যিডাল - q ইজ টু ফোর্স আছে সেই ফোর্সটো যেটা লাইন অফ একচন আছে সেই লাইন অফ একচন ডালে কৰা এংগল এই লাইন অফ একচন ডালেকে কাৰ প্যাৰেলাল ইলেক্ট্ৰিক ফিল্ডৰ প্যাৰেলাল হয় ঠিক আছে আৰু ডাইপোল এক্সিস ডালৰ ফালে কি থাকে p ভেক্টৰ থাকে সো আমাৰ যেটো এংগল থিটা লৈছো থিটা ইজ the angle between p vector and e vector so dipole moment vector electric field vector মাজৰ যেটো এংগল হৈছে সেই এংগলটো হৈছে কি থিটা ঠিক আছে এৰ ফলকে আমি বুজি পাইছো এতিয়া আমি আইডাৰ ফোর্স লাগে আমাৰ আইডাৰ ফোর্স বুলি ক'লে আমি যদি ম্যাগনিটিউড লওঁ তেতিয়াহলে সিম্পলি আমি q e বুলি লিখিব পাৰো আৰু আমাক কি লাগে পারপেন্ডিকুলার ডিসটেন্স বিটুইন দ্য টু ফোর্সেস এই বস্তুটো আমি ক্লাস 11 ত পঢ়ি আহিছো টর্ক ডিউ টু এ কাপল ওকে আৰু আমাক কি লাগে পারপেন্ডিকুলার ডিসটেন্স বিটুইন দ্য টু ফোর্সেস এইটো ইয়াৰ পৰা ইয়ালৈকে এটো হৈছে পারপেন্ডিকুলার ডিসটেন্স বিটুইন দ্য টু ফোর্সেস এতিয়া এইটো কেনেকৈ পাম আমি এটো উলিয়াবলৈ আমি কি কৰিব লাগিব এটো উলিয়াবলৈ আমাৰ কামটো হ'ল কি ইয়াৰ পৰা যদি আমি sin থিটা উলিয়াম sin থিটা ইকুৱেল টু কি হয় পারপেন্ডিকুলার বাই হাইপোটেনিয়াস মানে এটো এটা রাইট এংগল ট্রায়াঙ্গল হয়নে এটা পারপেন্ডিকুলার আৰু এই পারপেন্ডিকুলার ডালৰ লেংথটো হৈছে আমাৰ কি পারপেন্ডিকুলার ডিসটেন্স বিটুইন দ্য টু ফোর্সেস সো sin থিটা ইকুৱেল টু কি পারপেন্ডিকুলার ডিভাইডেড বাই হাইপোটেনিয়াস ডালৰ লেংথ কিমান 2a
তেতিয়াহলে এই পারপেন্ডিকুলার ডালৰ ইকুৱেল আমি কিমান পাম পারপেন্ডিকুলার ইকুৱেলটো আমি কিমান পাম 2a sin θ that means এই ডালৰ লেন্থটো আমি কিমান পালো 2a sin θ 2a sin θ ঠিক আছে সো আমি কি পালো QE into 2a sin θ এতিয়া আমি এটুকে কেনেকুৱা ধৰণে লিখিম এটুকে আমি লিখিম কি Q into twice a into E sin theta. এটা Q into twice a আমাক কি দিব dipole moment P. That means torque equal to আমি কিমান পাম PE sin theta. So torque or যেটো magnitude হ'ব সেই magnitude টো আমি কিমান পালো PE sin theta পালো এটা the most common question class 12 ৰ এক্সামৰ কাৰণে ঠিক আছে কমন কোৱেশ্চনটো কি যে ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত ৰখা ডাইপোলেটৰ পৰা যেটো আমি টৰ্ক পাওঁ সেই টৰ্কৰ যেটো এক্সপ্ৰেছন আছে টৰ্ক ইকুৱেল টু PE sin θ এই এক্সপ্ৰেছনটো আমাক কেতিয়াবা উলিয়াব দিয়ে এটা মোস্ট কমন কোৱেশ্চন ঠিক আছে সো আমি টৰ্কটো কিমান পাই গলো PE sin θ এটা P2 এটা ভেক্টৰ হয় E2 এটা ভেক্টৰ হয় ঠিক আছে সো যদি দুটা ভেক্টৰ থাকে A vector and B vector আৰু হিহতৰ মাজৰ এংগলটো যদি থিটা হয় তেতিয়াহলে A vector plus B vector যেটো ম্যাগনিটিউড হয় এই ম্যাগনিটিউডটো কিমান হয় AB sin θ ঠিক আছে আৰু B vector cross A vector যেটো ম্যাগনিটিউড হয় হেতু কিমান হয় AB sin θ actually BA sin θ আৰু BA sin θ AB sin θ থাকে একেটাই that means P2 এটা ভেক্টৰ E2 এটা ভেক্টৰ থিটাটো হৈছে P ভেক্টৰ আৰু E ভেক্টৰৰ মাজৰ এংগল তেতিয়াহলে আমি এই PE sin θ যেটো টার্ম সেই টার্মটো আমি কি ইন টার্মস অফ ভেক্টৰ ৰিপ্ৰেজেন্ট কৰিব পাৰো কেলে পাৰো বিকজ টৰ্কটো এটা কি ভেক্টৰ কোয়ান্টিটি কিন্তু এটা ভেক্টৰ কোয়ান্টিটি হলেই জানিবা আমি দুটা ধৰণে লিখিব পাৰো P ভেক্টৰ ক্ৰস E ভেক্টৰো লিখিব পাৰো অর E ভেক্টৰ ক্ৰস P ভেক্টৰ লিখিব পাৰো দুই ধৰণে লিখিব পাৰো P vector cross E vector cross P vector এই দুইটা পসিবল হয় যদি টর্ক or ম্যাগনিটিউড টু PE sin θ হয় তেতিয়াহলে যদি আমি ভেক্টৰ ফৰ্মত যদি টর্কটো লিখিবলৈ হয় তেতিয়াহলে আমি P vector cross E vector লিখিব পাৰো P vector cross P vector লিখিব পাৰো কিন্তু আমি দুইটাই লিখিব নোৱাৰো আমি কোনোবা এটাহে লিখিম তাৰ কাৰণে আমি টৰ্কৰ ডাইৰেকশনটো কি হয় হেতু আমি চাব লাগিব আমি কি চাব লাগিব টৰ্কৰ ডাইৰেকশনটো কি হ'ব হেতু চাব লাগিব টর্ক টু ক্লকওয়াইজ পাম নে আমি এন্টি ক্লকওয়াইজ পাম হেতু চাব লাগিব তাৰ কাৰণে আমি এটা বস্তু জানিব লাগিব যে দুটা ভেক্টৰ যেতিয়া আমি ক্ৰস প্ৰডাক্ট লওঁতে সেই ক্ৰস প্ৰডাক্টৰ যেটো ডাইৰেকশন হয় ক্ৰস প্ৰডাক্টটো আমি এটা ভেক্টৰে পাম সেই ভেক্টৰটো ডাইৰেকশন কেনে থাকে হেতু আমি জানিব লাগিব আৰু হেতু উলিয়াবলৈ হলে আমাৰ ওচৰত এটা ৰুল আছিল সেই ৰুলটো হৈছে কি ৰাইট হ্যান্ডেড স্ক্ৰু ৰুল আমাৰ ওচৰত এটা ৰুল আছিল আৰু সেই ৰুলটোক আমি কওঁ ৰাইট হ্যান্ড স্ক্ৰু ৰুল বুলি কওঁ সাপোজ আমাৰ ওচৰত এটা ভেক্টৰ আছিল A ভেক্টৰ আৰু এটা ভেক্টৰ আছিল কি B ভেক্টৰ আৰু ইহঁতৰ মাজৰ এংগলটো θ ঠিক আছে তেতিয়াহলে আমি এই পইণ্টত এটা স্ক্ৰু লৈ ললো যদি আমি A ভেক্টৰ ক্ৰস B ভেক্টৰ লিয়াবলৈ হয় A ভেক্টৰ ক্ৰস B ভেক্টৰ আমি কেনি গৈছো A ভেক্টৰৰ পৰা B ভেক্টৰলৈ গৈছো মানে কি এন্টি ক্লকওয়াইজ that means মই A vector plus B vector উলিয়াবলৈ হলে মোৰ যেটো স্ক্ৰু আছে আৰু সেই স্ক্ৰুটো মই কেনি ঘূৰাব লাগিব এন্টি ক্লকওয়াইজ ঘূৰাব লাগিব আৰু এই পইণ্টটো যেতিয়া মই এটা স্ক্ৰু মই এন্টি ক্লকওয়াইজ ঘূৰাম সেই স্ক্ৰুটো কি হ'ব বাহিৰলৈ ওলাই আহিব that means A vector plus B vector ডাইৰেকশনটো কেনি থাকিব এফাল থাকিব ঠিক আছে বাহিৰলৈ ওলাই আহিব যদি মই ইয়াত A vector plus B vector নুলিয়াই কি উলিয়াবলৈ যাওঁ B vector cross A vector সাপোজ উলিয়াবলৈ B vector cross A vector মানে B vector পৰা যদি A vector লৈ আহো B পৰা A লৈ আহিলে কি হ'ব ডাইৰেকশনটো কি হ'ব ক্লকওয়াইজ হ'ব সো তেতিয়াহলে যদি এইটো পইণ্টত মই ক্লকওয়াইজ ডাইৰেকশনত এটা স্ক্ৰু ঘূৰাও তেতিয়াহলে সেই স্ক্ৰুটো কি হ'ব ভিতৰলৈ সোমাই যাব তেতিয়াহলে এই B vector cross A vector ডাইৰেকশনটো কেনে থাকিব ভিতৰলৈ সোমাই থাকিব ঠিক আছে এনেকুৱা ধৰণে আমি A vector cross B vector বা B vector cross A vector আমি ডাইৰেকশন বিলাক উলিয়াব পাৰো এতিয়া আমি ইয়াত চাও যে আমি P ভেক্টৰ ক্ৰস E ভেক্টৰ লম নে E ভেক্টৰ ক্ৰস P ভেক্টৰ ওকে আমাৰ P ভেক্টৰটো আছে কেনি এফালে আৰু E ভেক্টৰটো আছে এফালে হয়নে
পি ভেক্টৰটো আছে এইফালে আৰু ই ভেক্টৰটো আছে এইফালে আৰু এটো থিটা ঠিক আছে এতিয়া আমাৰ সিম্পলি যদি আমি এই ফিগাৰটো চাও টৰ্কটো আমি কোনফালে পাম ক্লকৱাইজত পাম নে এন্টি ক্লকৱাইজত পাম ফোর্সটো আছে এইফালে আৰু এটা ফোর্স আছে এইফালে এই ফোর্সটোৱে কি কৰিব বিচাৰিব এইফালে ৰোটেট কৰিব বিচাৰিব আৰু এই ফোর্সটোৱে এইফালে ৰোটেট কৰিব বিচাৰিব আলটিমেটলি আমাৰ যেটো ডাইপোল আছে সেই ডাইপোলটো এই পজিশনটোৰ পৰা এনেকুৱা ধৰণে কি কৰিব এই পজিশনটোৰ পৰা এনেকুৱা ধৰণে ৰোটেট কৰিব বিচাৰিব দ্যাট মিন্স আমাৰ যেটো ডাইপোল আছে সেই ডাইপোলটো কি কেনেকুৱা ধৰণে ৰোটেট কৰিব বিচাৰিব ক্লকৱাইজ ৰোটেট কৰিব বিচাৰিব সো আমাৰ ডাইপোলটো কি কৰিব ক্লকৱাইজ ৰোটেট কৰিব ডাইপোলটো যদি ক্লকৱাইজ ৰোটেট কৰিছে তেতিয়া হলে আমি টৰ্কটো কেনি পাম এই পইণ্টটোৰ পৰা ভিতৰলৈ সোমাই থকা পাম কাৰণ আমি যদি স্ক্ৰুটো পকাও ক্লকৱাইজ স্ক্ৰুটো পকালে কি হ'ব ক্লকৱাইজ স্ক্ৰুটো পকালে স্ক্ৰুটো ভিতৰলৈ সোমাই যাব তেতিয়া হলে এই যিখন প্লেন আমি কনসিডাৰ কৰিছো এই প্লেনখনৰ পৰা পাৰপেন্ডিকুলাৰলি টৰ্কৰ ডাইৰেকশনটো ভিতৰলৈ সোমাই থকা পাম ঠিক আছে সো তেতিয়া হলে আমি p ৰ পৰা যদি e লে আহো ডাইৰেকশনটো কি হয় ক্লকৱাইজ আমি ফ্ৰম p টু যদি e লে আহো p ৰ পৰা e লে যদি আহো তেতিয়া হলে আমাৰ ডাইৰেকশনটো কি হয় ক্লকৱাইজ হয় আৰু p ৰ পৰা যদি e লে আহিম তেতিয়া আমি কি লম p ভেক্টৰ ক্ৰস e ভেক্টৰ লব লাগিব আৰু আমাৰ যেটো ফিগাৰ আছে এই ফিগাৰটো কি কৈছে যেটো টৰ্ক আছে এই টৰ্কটো কি ক্লকৱাইজ টৰ্ক এটা আমি ক্লকৱাইজ টৰ্ক এটা পাইছো আৰু ইয়াত যদি আমি p ভেক্টৰ ক্ৰস e ভেক্টৰ কনসিডাৰ কৰো তেতিয়া হলে ক্লকৱাইজ আহিছে যদি মই e ভেক্টৰ ক্ৰস p ভেক্টৰ কনসিডাৰ কৰো তেতিয়া হলে এন্টি ক্লকৱাইজ হ'ব তেতিয়া হলে এই বস্তুটোৰ লগত নিমিলিব সো আমি যদি ভেক্টৰ ফৰ্মত লিখিবলৈ হয় তেতিয়া হলে আমি e ভেক্টৰ ক্ৰস p ভেক্টৰ এই বস্তুটো আমি লিখিব নোৱাৰো তেতিয়া হলে লিখিম কি p ভেক্টৰ ক্ৰস e ভেক্টৰ সো এই যেটো টৰ্ক আছে এই টৰ্কটো আমি কেনেকৈ লিখিব পাৰিম ইন টাৰ্মছ অফ ভেক্টৰ আমি লিখিব পাৰিম আৰু কেনেকৈ লিখিম যে টৰ্ক ভেক্টৰ ইজ ইকুৱেল টু p ভেক্টৰ ক্ৰস e ভেক্টৰ সো ভেক্টৰ ফৰ্মত লিখিবলৈ হলে আমি টৰ্ক ভেক্টৰ ইকুৱেল টু কি লিখিব পাৰিম p ভেক্টৰ ক্ৰস e ভেক্টৰ এনেকুৱা ধৰণে লিখিব পাৰিম ঠিক আছে সো মই ভাবিছো এই এক্সপ্ৰেছনটো তোমালোকে এডখৰলৈকে বুজি পালা ঠিক আছে ওকে মই মোহাৰি দিছো এতিয়া আমি পঢ়িম কি যে এই ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডখনত যেতিয়া ডাইপোলটো থাকিব ডাইপোলটোৰ ওপৰত এটা আমি টৰ্ক লাগিলে বুলি পালো এতিয়া এই টৰ্কৰ ভ্যালুটো কেতিয়া ম্যাক্সিমাম হ'ব আৰু কেতিয়া মিনিমাম হ'ব আমি কেইটামান কন্ডিশন আছে সেই কন্ডিশন কিটা যে টৰ্কৰ ভ্যালু কেতিয়া ম্যাক্সিমাম হ'ব কেতিয়া মিনিমাম চাও when this torque is maximum এই টৰ্কটো কেতিয়া ম্যাক্সিমাম হ'ব টৰ্কৰ যেটো এক্সপ্ৰেছন পালো সেই এক্সপ্ৰেছনটো পালো আমি কিমান pe sin θ এতিয়া ইয়াতে কি হৈছে p টু কনস্ট্যান্ট e টু কনস্ট্যান্ট চেঞ্জ হৈ থাকিবলগীয়া টাৰ্মটো হৈছে কি থিটা থিটাটো হৈছে আমাৰ কাৰণে কি চেঞ্জ হৈ থাকিবলগীয়া টাৰ্ম সো যদি থিটাটো চেঞ্জ হৈ থাকে তেতিয়া হলে কি হ'ব টৰ্কটো চেঞ্জ হ'ব p আৰু e কনস্ট্যান্ট হ'ব তেতিয়া হলে sin θ যেতিয়া ম্যাক্সিমাম হ'ব when sin θ is maximum then torque is maximum যেতিয়া sin θ maximum হ'ব তেতিয়া হলে কি হ'ব torque to maximum হ'ব তেতিয়া sin θ ৰ maximum ভ্যালুটো কি sin θ ৰ maximum ভ্যালু কিমান 1 ঠিক আছে সো θ ৰ ভ্যালু আমি কিমান হলে sin θ ৰ ভ্যালু আমি 1 পাম তাহলে θ ইকুৱেল টু কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব যেতিয়া θ ইকুৱেল টু 90 ডিগ্ৰী হয় তেতিয়া sin θ ৰ ভ্যালু 1 হয় আৰু 1 টো হৈছে sin θ ৰ ম্যাক্সিমাম ভ্যালু আৰু তেতিয়া আমি কি পাম টৰ্ক টু ম্যাক্সিমাম পাম তেতিয়া হলে ম্যাক্সিমাম টৰ্ক আমি কিমান পাম এই ফৰ্মুলাটো θ ৰ ভ্যালু কিমান 90 ডিগ্ৰী তাহলে ম্যাক্সিমাম টৰ্ক আমি কিমান পালো pe পালো সো এই যেটো টৰ্ক আছে এই টৰ্কটো আমি কেতিয়া ম্যাক্সিমাম পাম যেতিয়া θ টো 90 ডিগ্ৰী হ'ব θ টো 90 ডিগ্ৰী মানে কি ইলেক্ট্ৰিক ফিল্ড আৰু ডাইপোল মোমেন্ট ভেক্টৰৰ মাজৰ যেটো এংগল আছে সেই এংগলটো কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব যদি ফিগাৰত আমি বুজিবলৈ হয় এফালে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আছে আৰু ডাইপোলটো থাকিব লাগিব এনেকুৱা ধৰণে এটো - q চাৰ্জ এটো q চাৰ্জ ডাইপোল মোমেন্টটো কেনে থাকিব ফ্ৰম - q টু q p ভেক্টৰটো থাকিব এফালে আৰু e ভেক্টৰটো আছে এফালে আৰু p ভেক্টৰ আৰু e ভেক্টৰৰ মাজৰ এংগলটো কিমান 90 ডিগ্ৰী ইন দিস কেস
আমি যেটো টর্ক পাম this torque is কি maximum and which is equal to PE ঠিক আছে সো এই কেসটোত আমি কি পাম টর্ক টু ম্যাক্সিমাম পাম ওকে এতিয়া আমি ডাইপোল মোমেন্টৰ এটা ডেফিনিশন দিব পাৰো ডাইপোল মোমেন্টৰ ডেফিনিশন এটা দিব পাৰো from this formula কেনেকা ধৰণেনো দিও আমি চাও এরকম মোহাই দিছ ডাইপোল মোমেন্টৰ এটা ডেফিনিশন আমি দিব পাৰো আমি পালো টর্ক ইকুয়াল টু PE sin theta when E equal to 1 electric field or value যদি 1 থাকিব theta যেতিয়া 90 ডিগ্ৰী হ'ব then torque or value আমি কিমান পাম E to 1 হৈ গল sin 91 torque equal to কি P so dipole moment of a dipole becomes equal to torque কেতিয়া ইকুয়াল হৈছে যেতিয়া আমি 1 ম্যাগনিটিউডৰ এখন ইলেক্ট্ৰিক ফিল্ডত এটা ডাইপোল ৰাখিছো কেনেকৈ ৰাখিছো থিটা 90 ডিগ্ৰী কে ৰাখিছো আমি যেতিয়া এনেকুৱা ধৰণে এই ইলেক্ট্ৰিক ফিল্ডখনৰ ম্যাগনিটিউড কিমান 1 ঠিক আছে ওকে আমাৰ ওচৰত এখন ইলেক্ট্ৰিক ফিল্ড আছে আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ম্যাগনিটিউড কিমান 1 আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ পাৰপেন্ডিকুলাৰলি আমি এটা কি ৰাখিছো ডাইপোল ৰাখিছো এনেকুৱাকে ৰাখিছো যাতে ডাইপোল মোমেন্ট ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড ভেক্টৰৰ মাজৰ এংগলটো কি 90 ডিগ্ৰী তেতিয়া যেটো ডাইপোল আছে সেই ডাইপোলটোৰ ওপৰত আমি যেটো টৰ্ক পাম সেই টৰ্কটোৱে কাৰ ইকুৱেল হ'ব ডাইপোল মোমেন্টৰ ইকুৱেল হ'ব সো আমি এনেকুৱা ধৰণে ডাইপোল মোমেন্টৰ এটা ডেফিনিশন দিব পাৰো যে ডাইপোল মোমেন্ট of a dipole is equal to torque acting on the dipole when the dipole is placed in a uniform electric field of magnitude 1 placed perpendicular in the direction of electric field so electric field or direction ta ami enekwa dhorone jodi perpendicularly eta dipole rakhu jot dipole moment aru electric field vector major angle to jodi 90 degree hoy আৰু ইলেক্ট্ৰিক ফিল্ড খনৰ যদি ম্যাগনিটিউড টু 1 হয় তেতিয়া হলে যেটো টর্ক পাম হে টর্ক টু ইকুৱেল টু কি হ'ব ডাইপোল মোমেন্ট হ'ব সো আমি ডাইপোল মোমেন্টৰ ডেফিনিশনটো আমি এনেকুৱা ধৰণৰ দিব পাৰো ওকে ঠিক আছে এতিয়া আমি পালো কি ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড এখনত যেতিয়া এটা ডাইপোল আমি ৰাখি দিম তেতিয়া হলে হে যেটো ডাইপোল আছে ডাইপোলটোৰ পৰা নেট ফোর্স টু 0 আমি হেতু পালো কিন্তু টর্ক টু 0 হ'ব পাৰে নেকি আমি এটা টর্ক পাও বুলি পালো কিন্তু টর্ক টু কিবা কন্ডিশনত হয়তো 0 হ'ব পাৰে নেকি আমি যেটো টর্ক কহিলো when is this torque 0 এই যেটো টর্ক আছে এই টর্ক টু কেতিয়া 0 হ'ব পাৰে সো টর্ক ইকুৱেল টু PE sin theta হৈ গল যদি থিটাৰ ভ্যালুটো 0 হয় when theta equal to 0 degree or 180 degree to কি হইব 0 হইব when theta equal 0 degree or 180 degree then torque equal to কি হইব 0 হইব ঠিক আছে then কি পাম আমি torque equal to কি পাম 0 পাম সো কন্ডিশনটো আমি চাও এখন ইলেক্ট্ৰিক ফিল্ড আছে আৰু ডাইপোলটো আমি কেনেকৈ ৰাখিলো এনেকুৱা ধৰণে ৰাখিলো এফালে মাইনাস কিউ চাৰ্জটো ৰাখিলো আৰু এফালে প্লাস কিউ চাৰ্জটো ৰাখিলো তো এই মাইনাস কিউ চাৰ্জটো এফালে ৰাখিলো এফালে প্লাস কিউ চাৰ্জটো ৰাখিলো ঠিক আছে দেন পি ভেক্টৰটো আমি কেনে পাম এফালে পাম from minus q to plus q p vector আৰু e vector মাজৰ যেটো এংগল আছে সেই এংগলটো কিমান হৈছে in this case 0 ডিগ্ৰী হৈছে তেতিয়াহলে আমি ইয়াৰ পৰা টৰ্কটো কিমান পাম 0 ডিগ্ৰী পাম এটা প্লাস কিউ চাৰ্জটোৰ ওপৰত ফোৰ্সটো কোনফালে পাম আৰু মাইনাস কিউ চাৰ্জটোৰ ওপৰত ফোৰ্সটো কোনফালে পাম প্লাস কিউ চাৰ্জটোৰ ওপৰত আমি যেটো ফোৰ্স লাগিব সেই ফোৰ্সটো কেনে পাম এফালে পাম আৰু মাইনাস কিউ চাৰ্জটোৰ ওপৰত ফোৰ্সটো কেনে পাম এফালে পাম দুটা ইকুৱেল এণ্ড অপোজিট ফোৰ্স বাট আমি কি দেখিছো ইয়াত লাইন অফ অ্যাকশন টু কি হৈছে একে হৈছে ইয়াত কি হৈছে লাইন অফ অ্যাকশন টু একে হৈছে আৰু লাইন অফ অ্যাকশন টু একে হোৱাৰ কাৰণে
আমি ইয়াতে কি নাপাওঁ টৰ্কটো নাপাওঁ টৰ্কটো কি হ'ব 0 ঠিক আছে সো এইটো আমি কিহত আছে বুলি কম ইকুইলিব্ৰিয়াম কন্ডিশন এটা আছে বুলি কম কি ইকুইলিব্ৰিয়াম হৈছে এইটো হৈছে এনেকুৱা ইকুইলিব্ৰিয়াম এই ইকুইলিব্ৰিয়ামটোৰ নাম হৈছে কি মেকানিক্যাল ইকুইলিব্ৰিয়াম কেলে মেকানিক্যাল ইকুইলিব্ৰিয়াম হৈছে প্ৰথম কথা আমি পালো কি ইয়াত বডি এটা যদি ইকুইলিব্ৰিয়ামত মেকানিক্যাল ইকুইলিব্ৰিয়ামত থাকিবলৈ হয় মেকানিক্যাল ইকুইলিব্ৰিয়ামত থাকিবলৈ হলে বডিটো দুটা ইকুইলিব্ৰিয়ামত থাকিব লাগিব এটা হৈছে rotational equilibrium আৰু এটা হৈছে translational equilibrium translational equilibriumত থাকিবলৈ হলে net force টো কি হ'ব লাগিব 0 হ'ব লাগিব আৰু আমি অলৰেডি পাইছো যে ইলেক্ট্ৰিক ডাইপোল এটা যেতিয়া আমি ইউনিফর্ম ইলেক্ট্রিক ফিল্ড এখনত ৰাখিম তেতিয়া নেট ফোর্স টো 0 হয় তেতিয়া হলে বডিটো কিহত আছে ট্রান্সলেশনাল ইকুইলিব্রিয়ামত আছে আৰু যদি এটা বডিৰ ওপৰত টোটাল টৰ্ক টো যদি 0 হয় টৰ্ক টো যেতিয়া 0 হয় তেতিয়া হলে বডিটো আমি কিহত আছে বুলি কম rotational equilibriumত আছে বুলি কম দ্যাট মিন্স বডিটো রোটেট কৰা নাই তেনেকুৱা ধৰণৰ যেটো ইকুইলিব্ৰিয়াম সেই ইকুইলিব্ৰিয়ামটোক আমি কি ইকুইলিব্ৰিয়াম বুলি কম rotational equilibrium বুলি কম এতিয়া এই কেছটোত আমাৰ যেটো ডাইপোল আছে সেই ডাইপোলটো কিহত আছে ট্রান্সলেশনাল ইকুইলিব্রিয়ামতো আছে rotational equilibriumতো আছে আৰু ট্রান্সলেশনাল ইকুইলিব্রিয়াম বা rotational equilibrium এই দুইটাতে থকা মানে আমাৰ বডিটো কিহত আছে মেকানিক্যাল ইকুইলিব্রিয়ামত আছে দ্যাট মিন্স আমাৰ বডিটো রোটেটও কৰা নাই বা বডিটো মুভ কৰা নাই দ্যাট মিন্স আমাৰ এই বডিটো কিহত আছে মেকানিক্যাল ইকুইলিব্রিয়ামত আছে তো বুজি পালো সো ফোর্স টু 0 হয় আমি গম পালো নেট ফোর্স টু 0 হয় বাট এনেকুৱা এটা কন্ডিশন আছে যেটো কন্ডিশনত কি হয় আমাৰ টর্ক টু 0 হয় আৰু তেতিয়া আমি বডিটো কিহত আছে বুলি কম মেকানিক্যাল ইকুইলিব্ৰিয়ামত আছে বুলি কম লগতে এই ইকুইলিব্ৰিয়ামটোৰ আৰু এটা নাম আছে সেই নামটো কয় স্টেবল ইকুইলিব্ৰিয়াম এটো স্টেবল ইকুইলিব্ৰিয়াম বুলি কিয় কয় মইটো আহিম স্টেবল ইকুইলিব্ৰিয়াম কিয় কয় এতিয়া মই কি কৰিলো আকৌ আমাৰ সেকেন্ড কন্ডিশনটো যে থিটা ইকুৱেল টু 180 ডিগ্ৰী ৰাখিম এফালে আমাৰ কি আছে ইলেক্ট্ৰিক ফিল্ড আছে এবাৰ আমি কি কৰিলো যদি ডাইপোলটো এনেকুৱা ধৰণে ৰাখো এফালে মাইনাস q চাৰ্জ আৰু এফালে প্লাস q চাৰ্জ তেতিয়াহ'লে p ভেক্টৰটো আমি কেনি পাম ফ্ৰম নেগেটিভ চাৰ্জ টু পজিটিভ চাৰ্জ সো p ভেক্টৰটো পালো আমি এফালে p ভেক্টৰটো এফালে e ভেক্টৰ এফালে দেন p ভেক্টৰ e ভেক্টৰৰ মাজৰ এংগলটো কিমান 180 ডিগ্ৰী ঠিক আছে এতিয়া মাইনাস q ৰ ওপৰত যেটো ফোর্স আছে সেই ফোর্সটো আমি কেনি পাম মাইনাস q ৰ ওপৰত থকা ফোর্সটো আমি এফালে পাম আৰু প্লাস q ৰ ওপৰত থকা ফোর্সটো আমি কেনি পাম এফালে পাম তো মাইনাস q ৰ ওপৰত থকা ফোর্সটো এফালে পালো প্লাস q ৰ ওপৰত থকা ফোর্সটো এফালে পালো দ্যাট মিন্স দুইটাৰে লাইন অফ অ্যাকশনটো কি হৈছে ইয়াতে একে হৈছে সো লাইন অফ অ্যাকশনটো একে হৈছে মানে কি দুটা ইকুৱেল এন্ড অপোজিট ফোর্স দুইটাৰ লাইন অফ অ্যাকশনটো একে তেতিয়া হলে বডিটোৰ ওপৰত আমি কি নাপাম টৰ্ক নাপাম ইয়াতে কি হ'ব টৰ্ক টু 0 হ'ব এই বডিটো কি হ'ব টৰ্ক টু 0 আৰু টৰ্ক টু 0 হোৱাৰ কাৰণে এই বডিটো কি হৈ থাকিব মেকানিক্যাল ইকুইলিব্ৰিয়ামত থাকিব এই কন্ডিশনটো লেখিয়া এটো মেকানিক্যাল ইকুইলিব্ৰিয়ামত থাকিব ইয়াটো কি হ'ব টৰ্ক টু 0 হ'ব ঠিক আছে এটো কি থাকিব ইকুইলিব্ৰিয়ামত থাকিব ঠিক আছে বুজি পালো আমি তো এই দুটা কন্ডিশন আছে আমাৰ ওচৰত এটা থিটা টু 0 মানে ডাইপোল মোমেন্ট ভেক্টৰ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ মাজৰ এংগলটো 0 আৰু এটা ডাইপোল মোমেন্টৰ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ মাজৰ এংগলটো 180 ডিগ্ৰী আৰু এই দুইটা কন্ডিশনতে আমাৰ যেটো ইলেক্ট্ৰিক ডাইপোল আছে সেই ইলেক্ট্ৰিক ডাইপোলটোৰ ওপৰত কি হ'ব টৰ্ক টু 0 হ'ব টৰ্ক টু 0 হোৱা মানে বডিটো কিহত থাকিব rotational equilibriumত থাকিব দ্যাট মিন্স বডিটোৱে কি নকৰে রোটেট নকৰে ঠিক আছে আকৌ আমি প্ৰথমে পঢ়ি আছিলো যে ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড এখনত যেতিয়া ডাইপোল এটা ৰাখিম তেতিয়া হলে সেই ডাইপোলটোৰ ওপৰত টোটাল ফোর্সটো কি হ'ব 0 থাকিব আৰু ফোর্স যেতিয়া 0 হয় তেতিয়া আমি কি বুলি কম বডিটো ট্রান্সলেশনাল ইকুইলিব্ৰিয়ামত আছে দ্যাট মিন্স বডিটো মুভ কৰা নাই এনেকুৱা নহয় যে ফোর্স 0 হলে বডি এটা মুভ কৰিব পাৰে ইউনিফর্ম মোশনত হেবু দৰকাৰ নাই আমি জাস্ট সিম্পলি বুজি ল'ব লাগে যে ফোর্সটো যেতিয়া 0 হ'ব ফোর্সটো 0 হলে বডিটো ট্রান্সলেশনাল ইকুইলিব্ৰিয়ামত থাকিব ট্রান্সলেশনাল ইকুইলিব্ৰিয়ামত থকা মিন্স কেতিয়াও এটো নহয় যে বডিটো ৰৈ আছে বডিটা যদি ইউনিফর্ম মোশনত থাকে তেতিয়া ইউনিফর্ম মোশনত থাকিলে বডিটাৰ এক্সেলাৰেশন নাথাকে এক্সেলাৰেশনটো 0 হয় ঠিক আছে এক্সেলাৰেশন 0 হলে কি হয় বডিটোৰ ফোর্স 0 হয় সো ট্রান্সলেশনাল ইকুইলিব্ৰিয়ামত থকা মানে বডি এটা ৰৈ আছে নুবুজায় অকল
ৰৈটো থাকে, ৰৈ থাকিলেও ট্ৰেন্সলেশনাল ইকুইলিব্ৰিয়াম বা বডিটো যদি ইউনিফৰ্ম মোশনত থাকে তেতিয়া আমি ট্ৰেন্সলেশনাল ইকুইলিব্ৰিয়াম বুলি কওঁ। তো মই এই কথাবিলাকলৈ অহা নাই, জাষ্ট আমি এই দুটা কন্ডিশনত আমি কি দেখিলো, ফোর্সটো 0 দেখিলো, টর্কটো 0 দেখিলো। দ্যাট মিন্স ফোর্স 0 হলে ট্রান্সলেশনাল ইকুইলিব্রিয়াম, টর্ক 0 হলে রোটেশনাল ইকুইলিব্রিয়াম। আৰু এটা বডি যদি ট্রান্সলেশনাল ইকুইলিব্রিয়ামতো থাকে আৰু রোটেশনাল ইকুইলিব্রিয়ামতো থাকে তেতিয়াহলে বডিটোৰ কিহত থাকিব, মেকানিক্যাল ইকুইলিব্রিয়ামত থাকিব। আৰু এই দুটা বডি কি আছে, এই দুটা কেছতে আমাৰ ডায়াপোল দুটা কিহত আছে, মেকানিক্যাল ইকুইলিব্রিয়ামত আছে। এটা মই কলো কি এইটো হৈছে এটা ষ্টেবল ইকুইলিব্রিয়াম আৰু এইটো হৈছে আনষ্টেবল ইকুইলিব্রিয়াম। স্টেবল ইকুইলিব্রিয়াম মানে কি, এনেকুৱা এটা পজিশন, ইকুইলিব্রিয়াম পজিশন, যদি মই তাৰ পজিশনটো চেঞ্জ কৰি দিওঁ সি আকৌ আগৰ পজিশনত গুচি আহিব বিচাৰে। মই কি কলো, স্টেবল ইকুইলিব্রিয়াম মানে এনেকুৱা এটা ইকুইলিব্রিয়াম পজিশন যদি বডিটো সেইটো ইকুইলিব্রিয়ামত থাকে, মই যদি জাস্ট বডিটো সেই ইকুইলিব্রিয়াম পজিশনটোৰ পৰা আঁতৰাই লৈ আনো, বডিটোৱে আকৌ আগৰ পজিশনটো পাব বিচাৰে, আকৌ ইকুইলিব্রিয়াম পজিশনটো কি কৰিব বিচাৰে, পাব বিচাৰে। আৰু আনষ্টেবল ইকুইলিব্রিয়াম মানে কি, আনষ্টেবল ইকুইলিব্রিয়াম মানে হৈছে এনেকুৱা এটা ইকুইলিব্রিয়াম য'ত কি হয়, বডিটো যদি মই জাস্ট টাচ কৰি দিওঁ, তাৰ পজিশনটোৰ পৰা যদি জাস্ট আঁতৰাই দিওঁ, বডিটোৱে সেই পজিশনটো কি চেঞ্জ কৰি বেলেগ এটা পজিশনলৈ পটককে গুচি যাব পাৰে। মই সিম্পলি যদি দুটা ফিগাৰত যদি মই বুজাবলৈ যাওঁ, এনেকুৱা বাচন এটাত মই ইয়াত কি কৰিলো, এটা বল লৈ ললো আৰু এই বলটো যদি মই, এই বলটো কিহত আছে, ষ্টেবল ইকুইলিব্ৰিয়ামত আছে। আৰু এনেকুৱা লৈ ললো, ইয়াত এটা বল ৰাখি ললো, এইটো কিহত আছে, আনষ্টেবল ইকুইলিব্ৰিয়ামত আছে। ইয়াত যদি মই বলটো টাচ কৰি দিওঁ, বলটো ওপৰলৈ উঠি যাব অলপ সময় পিছত আকৌ এনেকুৱা ধৰণে আহি বলটো আকৌ এই আগৰ জেগালৈ লৈ যাব। এই এনেকুৱা ধৰণৰ ইকুইলিব্ৰিয়ামটোক ষ্টেবল ইকুইলিব্ৰিয়াম আৰু এই ইকুইলিব্ৰিয়ামটোক আনষ্টেবল ইকুইলিব্ৰিয়াম বুলি কয়। কিয় আনষ্টেবল বুলি কয়, বিকজ মই টাচ কৰি দিয়াৰ লগে লগে ইয়াৰ পজিশনটো চেঞ্জ কৰি পেলাম। আচ্ছা, এইটোক মই ষ্টেবল ইকুইলিব্ৰিয়াম বুলিনো কিয় কম, ষ্টেবল ইকুইলিব্ৰিয়াম বুলি। মই সাপোজ কি কৰিলো, আমাৰ এই যিটো ডাইপোল আছে সেই ডাইপোলটো মই জাস্ট অলপ তাৰ কি কৰিলো, পজিশনটো মই চেঞ্জ কৰি দিলো। মই তাক এনেকুৱা এটা পজিশনলৈ লৈ গৈছে। দ্যাট মিন্স মই মাইনাস কিউ চাৰ্জটো ইয়ালৈ লৈ গুচি আহিলো, প্লাস কিউ চাৰ্জটো ক'লৈ, প্লাস কিউ চাৰ্জটো ইয়ালৈ লৈ গুচি আহিলো, মাইনাস কিউ চাৰ্জটো মই ইয়ালৈ লৈ গুচি আহিলো। সো লৈ অহাৰ লগে লগে মাইনাস কিউ চাৰ্জটোৰ ওপৰত ফোৰ্সটো কেনে লাগিব, ইফালে লাগিব, প্লাস কিউ চাৰ্জটোৰ ওপৰত ফোৰ্সটো কেনে লাগিব, ইফালে লাগিব। দ্যাট মিন্স এই যেটা আকৌ ফোর্স লাগি গল, এই ফোর্স দুটা আকৌ কি কৰিব বিচাৰিব, এই ডাইপোলটো আকৌ এই পজিশনটো আনিব বিচাৰিব। কাৰণ প্লাস কিউ চাৰ্জটোৰ ওপৰত যদি এফালে ফোর্স আৰু মাইনাস কিউ চাৰ্জটোৰ ওপৰত যদি এফালে ফোর্স লাগে, তেতিয়াহ'লে ডাইপোলটো এফালে ৰোটেট কৰিব বিচাৰিব, এনেকুৱা ধৰণে ৰোটেট কৰিব বিচাৰিব। আৰু ডাইপোলটো এনেকুৱা ধৰণে যেতিয়া ৰোটেট কৰিব, এনেকুৱা ধৰণে ৰোটেট কৰিলে আকৌ এই পজিশনটোলৈ গুচি আহিব। আৰু এই পজিশনটো আহি পোৱাৰ লগে লগে কি হৈ গল, ডাইপোলটো কি হৈ গল, টৰ্কটো কি হৈ যাব, 0 হৈ গুচি যাব। বুঝি পাইছো? তো হেতু কাৰণে মই যদি এই ডাইপোলটো যদি এই পজিশনত থাকোতে মই যদি ডাইপোলটো কি কৰো, জাস্ট ডিসপ্লেস কৰিছো, আকৌ ডাইপোলটো আগৰ পজিশনটোলৈ ঘূৰি আহিব বিচাৰে। হেতু কাৰণে এই ডাইপোলটো কোনটো কন্ডিশনত আছে বুলি কৈছো, মই ষ্টেবল ইকুইলিব্ৰিয়ামত আছে বুলি কৈছো, য'ত পি ভেক্টৰ আৰু ই ভেক্টৰৰ মাজৰ এংগল থিটা, থিটাটো কি হৈছে, 0 ডিগ্ৰী হৈছে। ঠিক আছে, মই এই বস্তুটোৰ পৰা মই এটা ষ্টেটমেন্ট দিম তোমালোকক, সেই ষ্টেটমেন্টটো দিম, এটা ষ্টেটমেন্ট দিম। নেক্সট আকৌ কি কৰিলো, এই ডাইপোলটো সাপোজ মই স্লাইটলি কি কৰিলো, এই ডাইপোলটো মই স্লাইটলি কি কৰিলো, ডিসপ্লেস কৰিলো। এইটো প্লাস কিউ চাৰ্জ আৰু এইটো কি হ'ল, মাইনাস কিউ চাৰ্জ। এটা প্লাস কিউ চাৰ্জটোৰ ওপৰত ফোৰ্সটো কেনে লাগিব, ইফালে লাগিব, কাৰণ পজিটিভ চাৰ্জৰ ওপৰত ফোৰ্স কেনে লাগে, ইন দা ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড। আৰু নেগেটিভ চাৰ্জৰ ওপৰত ফোৰ্সটো কেনে লাগিব, এফালে লাগিব, ইন দা অপোজিট ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড। সো এই পজিশনটো যেতিয়া আছিলে, এই পজিশনটো থাকোতে ডাইপোলটোৰ ওপৰত টোটাল টৰ্কটো 0 আছিল, ইয়াত কোনো ধৰণৰ টৰ্ক নাথাকে। কিন্তু জাস্ট যেতিয়া মই টাচ কৰি দিলো, ডাইপোলটো তাৰ পজিশনটো গৈ এনেকুৱা ধৰণৰ পালেগে, এনেকুৱা ধৰণৰ পোৱাৰ লগে লগে প্লাস কিউ চাৰ্জটোৰ ওপৰত কি লাগিলে, প্লাস কিউ চাৰ্জটোৰ ওপৰত এইটো ডাইৰেকশনত এটা ফোৰ্স লাগিলে, আৰু মাইনাস কিউ চাৰ্জটোৰ ওপৰত কি লাগিলে, এইটো ডাইৰেকশনত এটা ফোৰ্স লাগিলে। আৰু এই ফোৰ্স দুটা কি কৰিব, এই যিটো ডাইপোল আছে সেই ডাইপোলটো এনেকুৱা ধৰণে কি কৰিব, ৰোটেট কৰিব। এনেকুৱা ধৰণে ৰোটেট কৰাই এই পজিশনটো আহি যাব, এনেকুৱা ধৰণৰ পজিশনটা আহি যাব। সো
সো এনেকুৱা ধৰ এই পজিশনটোৰ ইয়াত আছিলে মই জাস্ট টাচ কৰি দিলো টাচ কৰি দিয়াৰ লগে লগে এফালে প্লাস কিউ ওপৰত এফালে ফোর্স লাগিলে মাইনাস কিউ ওপৰত এফালে ফোর্স লাগিলে আৰু এই ফোর্স দুটা কি কৰিব এই ডাইপোলটোক এনেকুৱা ধৰণে এফালে কি কৰিব ৰোটেট কৰাব আৰু ৰোটেট কৰাই কি কৰিব এই পজিশনটো এনেকুৱা ধৰণৰ পজিশনডাল লৈ আহিব য'ত প্লাস কিউ চাৰ্জটো এফালে গুচি যাব মাইনাস কিউ চাৰ্জটো এফালে লৈ গুচি যাব মইতো আনস্টেবল ইকুইলিব্ৰিয়াম বুলি কিয় কৈছিলো বিকজ মই দেখিলো কি যে যেতিয়া এই পজিশনটো দিছিল এই পজিশনটোৰ পৰা মই যেতিয়া স্লাইডলি ডিসপ্লেস কৰি দিলো স্লাইডলি যদি মই ৰোটেট কৰাই দিও ডাইপোলটো তেতিয়াহলে কি হ'ল সেই ডাইপোলটোৱে তাৰ পজিশনটো কমপ্লিটলি চেঞ্জ কৰি পেলালে কি আকৌ আগৰ পজিশনটোলৈ ঘূৰি নাহিলে ইয়াত কি হৈছে মই স্লাইডলি ডিসপ্লেস কৰিছো কিন্তু কি আকৌ আগৰ পজিশনটোলৈকে ঘূৰি আহিছে কিন্তু ইন দিস কেস বডিটো আকৌ আগৰ পজিশনলৈ ঘূৰি অহা নাই বডিটো এনেকুৱা ধৰণে গৈ আকৌ এনেকুৱা ধৰণলৈ যাব বিচাৰিছে ঠিক আছে সো যেতিয়া ডাইপোলটো ইয়াৰ পৰা ঘূৰি গৈ প্লাস কিউ চাৰ্জটো গৈ ইয়াত পালেগে মাইনাস কিউ চাৰ্জটো গৈ আকৌ ইয়াত পালেগে এই কন্ডিশনটো আহিলে এই প্লাস কিউ চাৰ্জটো গৈ পানি ইয়াত পাবগে মাইনাস কিউ চাৰ্জটো ঘূৰি পানি আহি ইয়াত পাবগে ইয়াত আহি পোৱাৰ লগে লগে আকৌ এই কন্ডিশনটো হৈ গ'ল য'ত থিটা ইকুৱেল টু 0 ডিগ্ৰী কন্ডিশনটো আহি গ'ল বুজি পাইছো না আমি তো থিটা ইকুৱেল টু 0 ডিগ্ৰী কন্ডিশন আহি যোৱাৰ লগে লগে আকৌ ষ্টেবল ইকুইলিব্ৰিয়ামত আহি গ'ল সো দ্যাট মিন্স মই এইটো কথা ক'ব বিচাৰিছো যে যেতিয়া এই কন্ডিশনটোত ইলেক্ট্ৰিক ফিল্ডটো কি হৈ যায় 0 হৈ যায় বডিটো পজিশনটো ইয়াত আছিল ইয়াৰ পৰা নি প্লানি আকৌ প্লাস কিউ চাৰ্জটো ইয়ালে নিব বিচাৰিলে আৰু মাইনাস কিউ চাৰ্জটো ইয়ালে নিব বিচাৰিলে ইয়াটো কি হৈ গ'ল মই এনেকে ডিসপ্লেস কৰি দিছিলো কিন্তু প্লাস কিউ চাৰ্জটো আকৌ এইটো পজিশনলে মাইনাস কিউ চাৰ্জটো আকৌ এইটো পজিশনলে নিব বিচাৰিলে দ্যাট মিন্স যেতিয়া ডাইপোল এটা আমি এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিও দেন হে ইলেক্ট্ৰিক ফিল্ডখনে ডাইপোলটোক along the direction of electric field সদায় এলাইন কৰিব বিচাৰে মই কি বুলি কলো ডাইপোলটোক কি কৰিব বিচাৰে along the direction of electric field align কৰিব বিচাৰে কেতিয়াবা 1 মাৰ্কৰ কোৱেশ্চন এটো আহিব পাৰে যে ইলেক্ট্ৰিক ফিল্ড এখনত যেতিয়া আমি ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনত যেতিয়া এটা ইলেক্ট্ৰিক ডাইপোল ৰাখি দিও দেন হে ইলেক্ট্ৰিক ডাইপোলটোক কি কৰিব বিচাৰে along the direction of electric field কি কৰিব বিচাৰে এলাইন কৰিব বিচাৰে ইলেক্ট্ৰিক ফিল্ডখনে ডাইপোলটো কিয় কৈছো আমি বিকজ এই কন্ডিশনটো যদি চাইছো প্লাস কিউ চাৰ্জটো এফালে আৰু মাইনাস কিউ চাৰ্জটো এফালে আকৌ ঘূৰাই আনিছে ইয়াতো যদি চাইছো প্লাস কিউ চাৰ্জটো এফালে আৰু মাইনাস কিউ চাৰ্জটো এফালে যেতিয়া প্লাস কিউ চাৰ্জটো এফালে লাগিব মাইনাস কিউ চাৰ্জটো এফালে থাকিব পি ভেক্টৰটো এফালে থাকিব ই ভেক্টৰটো এফালে থাকিব দ্যাট মিন্স পি ভেক্টৰ আৰু ই ভেক্টৰৰ মাজৰ এংগলটো 0 আৰু ইয়াতো বডিটোৱে ইলেক্ট্ৰিক ফিল্ডখনে ডাইপোলক এই পজিশনটোলৈ নিব বিচাৰিছে যে প্লাস কিউ ইয়াত গুচি যাব মাইনাস কিউ ইয়াত গুচি যাব এই পজিশনটোলৈ নিব বিচাৰিছে ঠিক আছে দ্যাট মিন্স p ভেক্টৰ ডাইৰেকশন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনত ৰাখিব বিচাৰিছে সো এইটোৱে আমাৰ ষ্টেটমেন্টটো যে কি ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনত যেতিয়া এটা আমি ইলেক্ট্ৰিক ডাইপোল ৰাখো হে ইলেক্ট্ৰিক ডাইপোলটোক along the direction of electric field ইলেক্ট্ৰিক ফিল্ডখনে এলাইন কৰিব বিচাৰে সো মই নোটছত এই বিষয়ে ডিটেইলছত দিম এটা কোৱেশ্চনো দিম এই কন্ডিশন বিলাক লগাই আশা কৰিছো তোমালোকে ক্লাসটো বুজি পালা আমি আজিৰ ক্লাসটো ইমানতে সামৰিছো যদি তোমালোকে মোৰ ক্লাসবিলাক ভাল পোৱা তেনেহলে মোৰ ক্লাসবিলাক মোৰ ভিডিঅ'ছবিলাক লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা খুব সোনকালে আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহি আছো সো আজিৰ ক্লাসটো ইমানতে সামৰিছো থ্যাংক ইউ